নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জোনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসমৰ কৃষি খণ্ডৰ লগত জড়িত শ্ৰমিকসকলৰ কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰিম, দ্য প্ৰব্লেমছ অফ এগ্ৰিকালচাৰ লেবাৰ ইন আছাম। আৰু এই টপিকটো ডিগ্ৰী 6 ছেমিষ্টাৰৰ ইকনমিক ইছ্যুছ অফ আছাম নামৰ যোনখন পেপাৰ, সেই পেপাৰখনৰ ইউনিট 5ৰ এটা টপিক হয়। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'বিলাক আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। এতিয়া আমি জানো যে আমাৰ অসমৰ অৰ্থনীতিৰ মূল ভেটিটো হৈছে কৃষি খণ্ড। যদিও অসমৰ অৰ্থনীতিৰ মূল খণ্ড কৃষি খণ্ডৰ লগত জড়িত বা ইয়াৰ ভেটিটো কৃষি খণ্ড, তথাপিতো কিন্তু ইয়াত আমি দেখিবলৈ পাওঁ যে আমাৰ কৃষি খণ্ডৰ লগত জড়িত যোনবিলাক শ্ৰমিক আছে বা কৃষক আছে, সেই কৃষকসকল অৰ্থনৈতিকভাৱেই হওক বা তেওঁলোকৰ সামাজিকভাৱেই হওক তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড অতি পিছ পৰি আছে। ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে বা তেওঁলোক পিছ পৰি থকাৰ অন্তৰালত বহুত কাৰণো জড়িত হৈ আছে। আমি দেখিবলৈ পাইছোঁ যে দিনক দিনে যি জনসংখ্যা বৃদ্ধি হৈ আছে, সেই বৰ্ধিত জনসংখ্যাৰ অনুপাতে কিন্তু আমাৰ নিয়োগৰ সুবিধা হোৱা নাই। সেইকাৰণে আমাৰ কিছুমান ছিজনেল আনএমপ্লয়মেণ্ট আৰু আমাৰ ডিছগাইজ আনএমপ্লয়মেণ্ট, ঋতুগত নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা বুলি আমি যোনবিলাক কওঁ, তেনেকুৱা কিছুমান সমস্যাৰ দেখা দিছে। বাৰু যি কি নহওক, এই ভিডিঅ'টোত আমি আমাৰ অসমৰ কৃষি খণ্ডৰ লগত জড়িত কিছুমান সমস্যাৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াত এগ্ৰিকালচাৰ ডেভেলপমেণ্ট প্ৰব্লেম এণ্ড ইকনমিক ডেভেলপমেণ্ট প্ৰব্লেমছ গো হেণ্ড ইন আছাম। Land fragmentation, lack of modern technology, irrigation. There are several problems that hinder the development of agriculture sector in Assam. Okay? আমাৰ এগ্ৰিকালচাৰ ছেক্টৰটো পিছ পৰি থকা অঞ্চলত বিভিন্ন যিখিনি কাৰণ আছে বুলি কৈছোঁ। আমাৰ লেণ্ড ফ্ৰেগমেণ্টেশ্যন, লেক অফ মডাৰ্ণ টেকন'লজি, ইৰিগেশ্যন ফেচিলিটি বা ট্ৰান্সপৰ্ট কমিউনিকেশ্যনৰ ছিষ্টেমটোৱেই হওক, এই বস্তুবিলাক বহুত পিছ পৰি আছে। এক কথাত ক'বলৈ গ'লে ভাৰতবৰ্ষত যোনটো গ্ৰীণ ৰিভলিউশ্যন হৈছিলে বা 1960 দশকত যোনবিলাক গ্ৰীণ ৰিভলিউশ্যনৰ যোনবিলাক পলিচি লোৱা হৈছিলে, সেই গ্ৰীণ ৰিভলিউশ্যনৰ পলিচিখিনি আমাৰ অসমৰ অৰ্থনীতিত বা অসমৰ কৃষিখণ্ডক কিন্তু চুব পৰা নাই। আৰু সেইকাৰণে আজি যদি বৰ্তমান সময়ত আমি অসমৰ এজন কৃষকৰ লগত আজি পাঞ্জাৱৰ এজন কৃষকৰ তুলনা কৰোঁ, তেতিয়াহ'লে আমি এটা ডাঙৰ এটা বিগ গেপ, আমি এটা পাৰ্থক্য তেওঁলোকৰ দুজনৰ মাজত আমি দেখিবলৈ পাওঁ। কাৰণ অসমৰ কৃষিখণ্ডত যোনবিলাক উন্নত ধৰণৰ মানে পদ্ধতি, সেই উন্নত ধৰণৰ পদ্ধতিবিলাক এতিয়াও কিন্তু আমাৰ তাক মানে আমি এডপ্ট কৰি ল'ব পৰা নাই। আৰু যি কি নহওক, দ্য মেজৰ কজেছ পাৰ্টেইনিং দ্য প'ৰ ইকনমিক কণ্ডিশ্যনছ অফ আছামছ লেবাৰ আৰ, প্ৰথম কথাটো হৈছে আনঅৰ্গেনাইজড। কজেছখিনি হৈছে কিয় মানে এগ্ৰিকালচাৰটো প'ৰ হৈ আছে। প্ৰথম কজেছটো আনঅৰ্গেনাইজ হয়। এগ্ৰিকালচাৰেল লেবাৰ্ছ ইন আছামছ আৰ টোটেলি আনঅৰ্গেনাইজ এজ দে আৰ ইগনৰেণ্ট এণ্ড ইলিটাৰেট এণ্ড ৱাইডলি স্কেটাৰ্ড। ডাজ দ্য farm workers have no capacity to bargaining for securing a fair wage level. Most of the agricultural laborers are uneducated in case of the Indian economy, or in case of our Assam economy. অসম ইকনমি কি হয়, বেছি সংখ্যক কৃষকেই তেওঁলোকে শিক্ষিত নহয়, আৰু বিশেষকৈ শিক্ষিত নহয় বা তেওঁলোকে সামাজিকভাৱে বা তেওঁলোকে সচেতনো নহয়, তেওঁলোকে সজাগ নহয়। বিভিন্ন ধৰণৰ সময়ত তেওঁলোকে কোনখিনি সময়ত কেনেধৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব, সেইখিনি তেওঁলোকৰ সমস্যা কিছুমান আছে বা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। এনেকুৱা কিছুমান কাৰণৰ কাৰণেই কি হয়, কৃষকসকলে তেওঁলোকে উৎপাদন কৰা দ্ৰব্য শস্যবিলাক এখন ভাল মাৰ্কেটত তেওঁলোকে চেল কৰিব নোৱাৰে। তাৰ বিনিময়ত একেবাৰে কম দামতে সেই দ্ৰব্য সামগ্ৰীখিনি তেওঁলোকে বিক্ৰী কৰিবলগীয়া হয়। আৰু যাৰ কাৰণে কি হয়, তেওঁলোকৰ বাৰ্গেনিং, কাৰণ ইয়াৰ প্ৰধান কাৰণটো হৈছে তেওঁলোকৰ বাৰ্গেনিং কেপাচিটিটো প'ৰ। তেওঁলোকৰ যিখিনি দ্ৰব্য সামগ্ৰী থাকিব, সেই দ্ৰব্য সামগ্ৰীবিলাক তেওঁলোকে বাৰ্গেনিং কৰা মিনছ তেওঁলোকে মানে দৰদাম কৰাৰ যোনটো কেপাচিটি, সেই দৰদাম কৰাৰ কেপাচিটি তেওঁলোকে কম থাকে। আৰু সেইকাৰণে তেওঁলোকৰ কি হয়, কিছুমান সমস্যা আজি দেখা দিয়ে। নেক্সট প্ৰব্লেমটো হৈছে মাৰ্কেটিং প্ৰব্লেম।
Agricultural market in Assam are underdeveloped. The farmers sell to the nearest buyers mostly immediately after harvesting when the price is at lowest. Instead of trying to find the best market for their product, geographical isolation, weak transportation and communication, poor marketing are some other principles which are responsible for these causes. অসমৰ যোনবিলাক কৃষক হয় সেই কৃষকসকলে কি কৰে তেওঁলোকে যেতিয়া দ্ৰব্য শস্যবিলাক সংগ্ৰহ কৰে আমি যোনটো অসমীয়াত শস্য চপাই বুলি কওঁ সেই সংগ্ৰহ কৰাৰ পিছত সেই দ্ৰব্য শস্যবিলাক তেওঁলোকে যেতিয়া বিক্ৰী কৰিবলৈ যাবলগীয়া হয় সেই বিক্ৰী কৰিবলৈ যাবলগীয়া সময় তেওঁলোকে কি কৰে যেহেতু তেওঁলোকৰ মানে ভৌগোলিকভাৱে অসমখন যেহেতু কিছুমান ভৌগোলিক কিছুমান কাৰণত থাকে জিঅ'গ্ৰাফিকেল আইচলেশ্যন থাকিব পাৰে যেহেতু কিছুমান অঞ্চল ভৈয়াম কিছুমান পাহাৰ এনেকুৱা কিছুমান কথা আছে ভৌগোলিক বাতাবৰণৰ কাৰণেই হওক বা তেওঁলোকৰ যাতায়াত পৰিবহণৰ সুবিধা নথকাই হওক বা অনুন্নত বজাৰ ব্যৱস্থাৰ কাৰণে অনুন্নত মাৰ্কেট পদ্ধতিৰ কাৰণে কি হয় তেওঁলোকে ওচৰতে থকা কোনোবা বিক্ৰেতাক তেওঁলোকে সেই দ্ৰব্য সামগ্ৰীখিনি শস্য চপোৱাৰ একেবাৰে কম দিনৰ ভিতৰতে তেওঁলোকে ইমিডিয়েটলি সেই দ্ৰব্য সামগ্ৰীখিনি বিক্ৰী কৰি দিয়ে আৰু অতি কম দামত সিহঁতি তেওঁলোকে দ্ৰব্য সামগ্ৰীখিনি বিক্ৰী কৰে যাৰ বিনিময়ত তেওঁলোকে কৃষি খণ্ডৰ পৰা একেবাৰে মিনিমাম পৰিমাণৰ এটাহে তেওঁলোকে ইনকাম বা ৱেজ তেওঁলোকে আৰ্ণ কৰিব পাৰে গতিকে এইটো আমাৰ অসমৰ মানে কৃষি খণ্ডৰ কাৰণে এটা ডাঙৰ সমস্যা দ্বিতীয়টো প্ৰবলেমছ হৈছে absence of alternative occupation. In rural areas, the farmers are not getting alternative jobs due to inefficiency and industrial backwardness of the status and they suffer seasonal unemployment. Okay. In case of our Assam economy, the industrial backward is the main causes or it is the main drawbacks of our economy. ইণ্ডাষ্ট্ৰিয়েলি পুৱাৰ হয় বিভিন্ন কাৰণত পুৱাৰ হ'ব পাৰে আমাৰ জিঅ'গ্ৰাফিকেল আইচলেশ্যনটোৰ কাৰণে হ'ব পাৰে বা আমাৰ ট্ৰান্সপৰ্টেশ্যন কিছুমান ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন প্ৰব্লেমছৰ কাৰণে হ'ব পাৰে বা অন্য কিছুমান কেপিটেল এফিচিয়েঞ্চিৰ কাৰণে এইখিনি হয় যি কি নহওক ইণ্ডাষ্ট্ৰিয়েল বেকৱাৰ্ডনেছটো এটা বেলেগ এটা কনচেপ্ট কিন্তু এই ঔদ্যোগিক খণ্ডৰ যোনটো অভাৱ ঔদ্যোগিক খণ্ডৰ অভাৱৰ কাৰণে আমাৰ যোনবিলাক কৃষক আছে সেই কৃষকসকলে বছৰৰ দুমাহ বা তিনিমাহ সময় বা যোনখিনি সময় তেওঁলোকে কৃষি খণ্ডৰ লগত জড়িত হৈ থাকিব লাগে সেই সময়ত তেওঁলোকে কৃষি খণ্ডৰ লগত জড়িত হৈ থাকে কিন্তু বাকি যিখিনি সময় সেই সময়খিনি তেওঁলোকে ঘৰতে বহি এনে সময়খিনি অতিবাহিত কৰিবলগীয়া হয় কিয়নো তেওঁলোকে তাৰ অন্য এটা কামৰ কৰিবলৈ সুবিধা নাপায় যেটো তেওঁলোকে কাম কৰিবলৈ অন্য সুবিধা নাপায় গতিকে সেই কেইমাহত তেওঁলোকে তাৰ পৰা কোনো ইনকামো আৰ্ণ নকৰে আৰু এজ এ ৰিজাল্ট তেওঁলোকৰ কৃষি খণ্ডৰ পৰাও তেওঁলোকে ল' ইনকাম আৰ্ণ কৰে আৰু সেইকেইদিন তেওঁলোকে আকৌ এনেও বহি থাকিবলগীয়া হয় আল্টিমেটলি তেওঁলোকে একেবাৰে অৰ্থনীতিৰ ইকনমিকেলি তেওঁলোক আৰু বেছি উইক হৈ যায় সেই সময়ছোৱাত নেক্সটটো হৈছে গোয়িং ইন ডেপনেছ Most of the agricultural labor in Assam are highly indebted. বহুত সংখ্যক এগ্ৰিকালচাৰ লেবাৰে কি হয় ঋণগ্ৰস্ত হয় তেওঁলোকে বহুত বেছি ঋণত তেওঁলোক ডুব গৈ থাকে As the land of wage are not high, thus the farm workers have been borrowing from landlord and become banded labor which lend to grow in debt among the land laborers. যেহেতু তেওঁলোকে কৃষি খণ্ডৰ পৰা অতি কম পৰিমাণে মজুৰি পায় আৰু সেইকাৰণে তেওঁলোকে আকৌ পিছৰ বছৰটোত তেওঁলোকে খেতি কৰিবলৈ হওক বা অন্যান্য ধৰণৰ কিছুমানৰ তেওঁলোকে পাৰপাছৰ কাৰণে লেণ্ডলৰ্ড যোনবিলাক ভিলেজ লেণ্ডলৰ্ড আছে সেইবিলাকৰ পৰা অধিক মূল্যত তেওঁলোকে ঋণ কিছুমান গ্ৰহণ কৰে আৰু সেই ঋণবিলাক লোৱাৰ কাৰণে তেওঁলোকে অলৰেডি তেওঁলোকে ঋণগ্ৰস্ত হৈ পৰে আৰু এইটো আমাৰ অসমৰ কৃষি অৰ্থনীতিৰ কাৰণে এটা প্ৰধান সমস্যা ইয়াৰ পিছৰ টপিককেইটা মই মাত্ৰ সৰু সৰুকৈ ইয়াত জাষ্ট মেনশ্যনহে কৰিছোঁ এটা হৈছে ল'
ছ'চিয়েল ষ্টেটাছ যিহেতু আমি আগতে আলোচনা কৰিছোঁৱেই তেওঁলোকে এগ্ৰিকালচাৰ যোনবিলাক লেবাৰ হয় সেই লেবাৰবিলাক তেওঁলোকৰ আনএডুকেটেডৰ কাৰণেই হওক বা তেওঁলোকে মানে ল' ইনকাম আৰ্ণৰ কাৰণেই হওক তেওঁলোকে সামাজিকভাৱে স্বীকৃতি নাপায় তেওঁলোক সামাজিকভাৱে স্বীকৃতি নোপোৱাৰ কাৰণে কি হয় বহু সংখ্যক কৃষকে বহু সংখ্যক মানে যুৱক যুৱতীয়ে কি হয় কৃষিখণ্ডত তেওঁলোকে কাম কৰিবলৈ আগবাঢ়ি নাহে তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে যিহেতু কৃষিখণ্ডত জড়িত হৈ থকা সেই লোকসকলে স্বীকৃতি নাপায় সামাজিকভাৱে তেওঁলোকে স্বীকৃতি নাপায় বা সমাজত তেওঁলোকৰ ষ্টেটাছটো ল' হয় আৰু সেইকাৰণে বহুত সংখ্যক লোকে কি হয় সেই কৃষিখণ্ড কৰিবলৈ তেওঁলোকে ইণ্টাৰেষ্টেড নহয় মানে আৰু সেইটো আমাৰ অসমৰ কৃষিখণ্ডৰ কাৰণে এটা প্ৰধান সমস্যা আৰু এইটোতো ক'লোৱেই মই ছিজনেল আনএমপ্লয়মেণ্ট হয় যিহেতু বছৰৰ গোটেই 12 মাহেই যিহেতু আমাৰ খেতি হৈ নাথাকে বা কৃষিখণ্ডত জড়িত হৈ নাথাকে যেতিয়া শস্য সিঁচে শস্য সিঁচাৰ পৰা শস্য চপোৱালৈকে সেই মাজৰ কিবা সময় তেওঁলোকে এনেই সময় অতিবাহিত কৰিবলগীয়া হয় যিহেতু অন্য কোনো তেওঁলোকৰ কৰ্মসংস্থানৰ সুবিধা নাপায় আৰু কৰ্মসংস্থানৰ সুবিধা নাপোৱাৰ কাৰণে সেই সময়খিনি তেওঁলোকে কি হয় নিবনুৱা হিচাপে তেওঁলোকে অতিবাহিত কৰিবলগীয়া হয় নেক্সট হৈছে নেচাৰেল কেলামিটিজ বুলি ক'লে আমি ফ্লাড ইৰ'শ্যন এইবিলাকৰ কথা ক'ব পাৰোঁ যিহেতু অসমৰ অৰ্থনীতিত কি হয় আমি দেখিবলৈ পাওঁ যে বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে আমাক বিভিন্ন ধৰণৰ খাদ্য শস্য নষ্ট হয় কেতিয়াবা খৰাং বতৰৰ কাৰণে হ'ব পাৰে কেতিয়াবা আকৌ আমাৰ বানপানী গৰাখহনে এনেকুৱা কিছুমান প্ৰাকৃতিক কাৰকৰ কাৰণে আমাৰ খাদ্য শস্যবিলাক নষ্ট হয় আৰু এইটো আমাৰ অসমৰ কৃষিখণ্ডৰ কাৰণে এটা ডাঙৰ সমস্যা তাৰ পিছত এটা সমস্যা এটা প্ৰধান সমস্যা বুলি মোৰ অনুভৱ হয় এইটো হৈছে ল' ৱেজ ফৰ ওমেন ইন এগ্ৰিকালচাৰ লেবাৰ এগ্ৰিকালচাৰৰ লগত জড়িত যোনবিলাক মহিলা সেই মহিলাসকলক এটা কম পৰিমাণে তেওঁলোকক মজুৰি প্ৰদান কৰা হয় উই ন' ডেট এগ্ৰিকালচাৰ ইজ দ্য বেকবোন অফ আৱাৰ ইকনমি যদি এগ্ৰিকালচাৰ ইকনমিটো আমাৰ বেকবোন হয় such that the women are the backbone of agriculture women বা মহিলাগৰাকীও কিন্তু এগ্ৰিকালচাৰৰ বেকবোন বুলি আমি ক'ব পাৰোঁ কাৰণ ঘৰখনৰ প্ৰত্যেকটো দিশ চোৱা চিতা কৰাৰ লগতে সেই মহিলাগৰাকীয়ে কিন্তু কৃষিখণ্ডৰ লগত জড়িত হৈ থাকে তেওঁলোকে শস্য সিঁচাৰ পৰা শস্য চপোৱালৈকে প্ৰত্যেকটো ক্ষেত্ৰতে কৃষিখণ্ডৰ লগত জড়িত হৈ থাকে তাৰ ৰিটাৰ্ণছটো কিন্তু মহিলাগৰাকীক দিয়া নহয় আৰু অন্যহাতে যিবিলাক কৃষিখণ্ডৰ লগত জড়িত হৈ থাকে যোনবিলাক মানে মহিলা শ্ৰমিক সেই মহিলা শ্ৰমিকবিলাক 6 ঘণ্টা বা 7 ঘণ্টা তেওঁলোকে কৃষিখণ্ডৰ লগত জড়িত হৈ থাকে কিন্তু তাৰ বিনিময়ত তেওঁলোকক 120 বা 150 ৰুপিজ তেওঁলোকক পেইড কৰা হয় যোনটো একেবাৰে কম পৰিমাণৰ মূল্য হয় কাৰণ 150 বা 120 ৰুপিজটো বৰ্তমান সময়ত যোনবিলাক দ্ৰব্য সামগ্ৰীৰ যোনটো দাম বৃদ্ধি হৈ আছে সেই দ্ৰব্য সামগ্ৰীৰ দাম বৃদ্ধি অনুপাতে তেওঁলোকক কিন্তু সিমান পৰিমাণৰ তেওঁলোকক মূল্য প্ৰদান কৰা নহয় গতিকে এইটো এটা প্ৰধান সমস্যা বুলি ভাবিব পাৰি নেক্সট এটা হৈছে কেপিটেল এফিচিয়েঞ্চি এইটো সঁচা কথা যে যিহেতু most of the agriculture farmers are poor and their capital efficiency may be occur due to capital efficiency they cannot adapt modern method of technology কেপিটেল এফিচিয়েঞ্চি হোৱাৰ কাৰণে তেওঁলোকে মডাৰ্ণ মেথড তেওঁলোকে এডপ্ট কৰিব নোৱাৰে আৰু যিটো মডাৰ্ণ টেকন'লজি বা মডাৰ্ণ মেথড তেওঁলোকে এডপ্ট কৰিব নোৱাৰে আৰু এজ এ ৰিজাল্ট দেয়াৰ প্ৰডাক্টিভিটি ইজ অলছ' প'ৰ তেওঁলোকৰ প্ৰডাক্টিভিটিটো প'ৰ হৈ যায় when productivity is poor then their income is also low তেতিয়া প্ৰডাক্টিভিটি কমি গ'লেতো তেওঁলোকৰ প্ৰডাকশ্যন কমি গ'লে আল্টিমেটলি তেওঁলোকৰ ইনকাম কমি যাব গোটেই কথাখিনি এটা চেইন ছিষ্টেমত আহে গতিকে কেপিটেল এফিচিয়েঞ্চিও এটা সমস্যা নেক্সটটো হৈছে ল' ৱেজ এণ্ড ইনকাম এইটো কৈয়ে আছোঁ বাৰেপতি যে কৃষিখণ্ডৰ লগত যোনবিলাক জড়িত হৈ থাকে শ্ৰমিক সেই শ্ৰমিকসকলে অতি কম পৰিমাণৰ তেওঁলোকে মজুৰি প্ৰদান কৰা হয় আৰু কৃষিখণ্ডৰ লগত জড়িত সেই কৃষকসকলৰ অতি কম পৰিমাণে তেওঁলোকে ইনকাম আৰ্ণ কৰিব পাৰে যিহেতু সেই দ্ৰব্য সামগ্ৰীখিনি বিক্ৰী কৰিবৰ কাৰণে এখন তেওঁলোকে প্ৰপাৰ মাৰ্কেট নাপায় আৰু তেওঁলোকৰ মানে সেই দ্ৰব্য সামগ্ৰীখিনি তেওঁলোকে উৎপাদন কৰাৰ পৰা শস্য চপোৱাৰ লৈকে তেওঁলোকে সীমাবদ্ধ নাথাকে সেই শস্যখিনি তেওঁলোকে মাৰ্কেটলৈ উলিয়াই নিয়ালৈকে তেওঁলোকৰ এটা হিউজ এমাউণ্ট অফ মানি তেওঁলোকক লাগে কিন্তু অসমৰ কৃষিখণ্ডৰ লগত জড়িত সেই শ্ৰমিকসকলৰ সেই মানিত তেওঁলোকৰ নোহোৱাৰ কাৰণেই তেওঁলোকে কি হয় সেই দ্ৰব্য সামগ্ৰীবিলাক তেওঁলোকে
ওচৰতে যোনবিলাক সৰু সুৰা মাৰ্কেট আছে সেই মাৰ্কেটবিলাকতে তেওঁলোকে দ্ৰব্য সামগ্ৰী বিক্ৰী কৰি দিয়ে আৰু বিক্ৰী কৰি দিয়াৰ বিনিময়ত তেওঁলোকে উচিত মূল্য নাপায় আৰু সেই উচিত মূল্য নোপোৱাৰ কাৰণে তেওঁলোকে তাৰ পৰা ল' ৱেজ এণ্ড ল' ইনকাম তেওঁলোকে আৰ্ণ কৰিবলগীয়া হয়। ল' ৱেজ মানে এইটো হৈছে যে ৱেজটো তেওঁলোকে তাৰ কাম কৰাৰ বিনিময়ত তেওঁলোকে যোনটো পাইছে সেইটো ৱেজটো তেওঁলোকে একেবাৰে কম পৰিমাণৰহে দিয়া হয়। অন্য ক্ষেত্ৰত যদি চাওঁ বা অন্য লেবাৰৰ তুলনাত এগ্ৰিকালচাৰ লেবাৰৰ যোনটো ৱেজ সেই ৱেজটো আমি বহুত কম দেখা পাওঁ। আৰু এই ভিডিঅ'টোত আজি মাত্ৰ এগ্ৰিকালচাৰৰ লগত জড়িত সেই সমস্যাখিনিহে আলোচনা কৰা হ'ল। ইয়াৰ পিছৰ ভিডিঅ'টোত এগ্ৰিকালচাৰ লেবাৰৰ কাৰণে গভৰ্ণমেণ্টে কি কি ষ্টেপ লোৱা হৈছে এইখিনি বিষয়ে আলোচনা কৰা হ'ব। ভিডিঅ'টো আজিলৈ ইমানেই। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।